এতিয়া এখন চৰকাৰে কৈ আছে, কিন্তু তেওঁলোকৰ এই চৰকাৰৰ সময়ত ঢিঙত কিয় এনেকুৱা ধৰণৰ এটা কাণ্ড হ'ব পালে। আজি আমাৰ নগাঁও জিলাৰ লগত কথা বতৰা হৈছে, প্ৰয়োজনত বিলাসী থানা সৈনিক ঢিঙলে যাব। তাত খিলঞ্জীয়া মানুহক জাঠি জোং লৈ যদি কোনোবাই মাৰিবলৈ আহে আৰু আমি ইয়াত সাত সাৱটি বহি থাকিম, এই কথা বতৰাবোৰ নচলিব। এটা বাৰ্তা স্পষ্ট, বিলাসী থানাই ৰাজনীতি ঊৰ্ধত গৈ আমি কথা বতৰাবোৰ পাতি আছো, আৰু কথা বতৰাবোৰ ৰাজনীতি ঊৰ্ধত থাকিব লাগিব। কোনোবাই কব আমি কাবাৰ এজেণ্ট, এটা দলে কব আমি আমুকৰ এজেণ্ট। বিলাসী থানাৰ স্পষ্ট একদম স্থিতিটো আমি কৈ দিছো, বিলাসী থানা খিলঞ্জীয়াৰ পক্ষত আছে, আৰু খিলঞ্জীয়া মানুহ আধিপত্যবাদৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন বিলাসী থানাই কৰি যাব। ইয়াত আমাক বিজেপিয়েও গাইডেন্স দিব নালাগে, আমাক ইয়াত কংগ্ৰেছেও গাইডেন্স দিব নালাগে, বা কোনোবা ছদ্মবেশী জাতীয়তাবাদী মানুহে আমাক ইয়াত গাইডেন্স দিব নালাগে। কাৰণ আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত বহি আছো, বিলাসী থানাৰ সৈনিক, আৰু আমি জাতীয়তাবাদৰ কথাই কম। সেইটো স্পষ্ট কথা। আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয়, আমাৰ নেতা গৌৰৱ গগৈও নহয়, বা আন কোনোবাও নহয়। এই কথাটো স্পষ্ট। আৰু এই কথা বতৰাবিলাক যেতিয়া আমি স্পষ্টকৈ কবলৈ যাওঁ, ৰাজনৈতিক দলবিলাকে বিলাসী থানা কেনেকে পৰিচালিত হব তাক লৈ মাথা গৰম কৰিব নালাগে। আপোনালোকে নিজৰ দল সংগঠন কেনেকে শক্তিশালী হব আপোনালোকে তাক লৈ কথা বতৰা পাতক। প্ৰত্যেকটো কথাতে বিলাসী থানাৰ এটা ৰাজনৈতিক বৃত্তৰ ভিতৰত ভৰাবলৈ চেষ্টা কৰে। কিন্তু আমি কৈছো যে আমি জাতীয়তাবাদৰ পক্ষ, আৰু ৰন্টু পানী ফুকনকে প্ৰমুখ্য কৰি সকলোকে মুক্তি দিবলৈ আমি দাবী জনাইছো। আৰু অনাগত দিনত এই যিখন আমাৰ সংগ্ৰাম চলি আছে, এই সংগ্ৰামখন জোৰদাৰ ৰূপত ৰাজপথত দেখিব পাব। আৰু ঢিং কাণ্ডৰ গোটেই সকলোখিনি তথ্য উলিয়াই অতি শীঘ্ৰে ইয়াৰ লগত জড়িত আৰু মানুহ আছে, সেই মানুহখিনিক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যদি গ্ৰেপ্তাৰ নকৰে, নগাঁও ৰাজপথ উত্তাল কৰা হ'ব। এইটো স্পষ্ট কথা। আৰু ইতিমধ্যে নগাঁও জিলা সমিতিৰ লগত ইতিমধ্যে আলোচনা হয়, সমিতিক তাৎক্ষণিকভাৱে নিৰ্দেশ দিয়া হ'ব যে ঢিঙলৈ যাওঁ বোলক এটা আমি কাৰ্যসূচী প্ৰয়োজনত আমি গ্ৰহণ কৰিম। আৰু তাত আমি ঢিঙলৈ যাম, আৰু ঢিঙত যদি ভাবিছে কোনোবাই যে খিলঞ্জীয়া মানুহক মাৰপিট কৰিম, খিলঞ্জীয়া মানুহক জাঠি মাৰিম, খিলঞ্জীয়া মানুহক দাৰে কাটিম, এইটো ভুল ভাবিছে। ইয়াৰ বিৰুদ্ধে আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হব, আৰু তাৰ কাৰণে সাজু থকা ভাল সকলো। আক্ৰমণ হব, খিলঞ্জীয়া জাতি সত্তাৰ ওপৰত প্ৰত্যাক্ৰমণ হব। আমাৰ চিন্তন বৈঠকত এটাই সিদ্ধান্ত লোৱা হৈছে, সংগঠন আমাৰ আজি প্ৰায় 700 সৈনিক উপস্থিত হৈছেহি, আৰু সংগঠনৰ আমাৰ ভেটি মজবুত আছে, আৰু শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আহিছে। আৰু সেইকাৰণে আমি এই ক্ষেত্ৰত আগবাঢ়িম। আৰু 2026ত জাতীয়তাবাদৰ পক্ষত বিলাসী থানা অসমে নিজৰ স্থিতি পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ আগত স্পষ্ট কৰিব। আমাৰ চিন্তন বৈঠকত আজি যিহেতু এবাৰ আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আমি লাচিত দিৱস খুব অনুষ্টুপীয়াকে পাতিম, আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হ'ব তাত। আৰু সেইবাবে যিহেতু আমি বহুত দিন বিলাসী থানাৰ সৈনিকসকল লগো হোৱা নাছিলো, আৰু লখিমপুৰ জিলা সমিতিৰ উদ্যোগত এইখিনি আতিথ্য দিয়াৰ বাবে লখিমপুৰ জিলাক ধন্যবাদ জনাইছো প্ৰত্যেক সৈনিকক। আৰু আমাৰ চিন্তন বৈঠকত এটাই আজি সিদ্ধান্ত হৈছে, যিখিনি প্ৰাণজিৎ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যিখিনি মানুহ বিলাসী থানাত সোমাই পেলাই বিলাসী থানাৰ মজিয়াখনক, পবিত্ৰ মজিয়াখনক লেতেৰা কৰিব বিচাৰিছিলে, সেই লেতেৰা কৰা মানুহখিনিক আজি বহিষ্কাৰ কৰা হৈছে। আৰু কেন্দ্ৰীয় সমিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, আৰু অনাগত দিনত খিলঞ্জীয়া মানুহৰ পক্ষত ঐক্যবদ্ধভাৱে পূৰ্বতকে আৰু শক্তিশালী ৰূপত বিলাসী থানা অসম আগুৱাই যোৱাটো অসমৰ খিলঞ্জীয়া জনগণে দেখিবলৈ পাব। নহয়, এতিয়া কথাটো শুনক, কথাটো এনেকুৱা হোৱা নাই। কথাটো হৈছে কি, কোনোবা ক্ষেত্ৰত বিলাসী থানা কিছুমান ল'ৰাই ভুল কাম কৰিছিলে, সেইটো আজি কেন্দ্ৰীয় সমিতিৰ বৈঠকত সেইটো আমি পৰ্যবেক্ষণ কৰিছো। প্ৰত্যেক জিলাই আমাক ৰিপৰ্ট দিছে, সেই ৰিপৰ্টৰ ভিত্তিত, সেই তথ্য প্ৰমাণৰ ভিত্তিত এইসকলক বহিষ্কাৰ কৰা হৈছে। প্ৰায় 54জন সদস্যক বহিষ্কাৰ কৰা হৈছে। কিন্তু আচৰিত হ'ব আপোনালোকে জানি, তেওঁলোক প্ৰত্যক্ষভাৱে বিলাসী থানা অসমৰ লগত জড়িত নাছিলে, এজন দুজনৰ বাদে। কিন্তু বিলাসী থানা অসমৰ নামত কেতবোৰ অপকৰ্ম কৰাটো হয়, আৰু হোৱাৰ কাৰণে যিহেতু প্ৰমাণ হৈছে বহিষ্কাৰ হৈছে। বাকী আইনী যুঁজখনত যিখিনি মানুহ এনেই সোমাই ৰাখিছে, আমি আইনী যুঁজখন অব্যাহত ৰাখিছো। অতি শীঘ্ৰে তেওঁলোক, আমাৰ আইনৰ ওপৰত, ভাৰতৰ গণতন্ত্ৰৰ ওপৰত আমাৰ আস্থা আছে, আইনী যুঁজত নিশ্চয়কৈ বিলাসী থানা অসম সফল হ'ব। উজনিত যি আপোনালোকে বাংলাদেশীৰ বিৰুদ্ধে অভিযানটো আৰম্ভ কৰিছে,
যিটো আপোনালোকে স্পীডত কাম কৰি আছিলে সেইটো নাইকিয়া হৈ গ'ল মাজতে সেই ক্ষেত্ৰত আপোনালোকে কিবা সিদ্ধান্ত লৈছে নেকি যে চাওক বাংলাদেশী ইয়াতে আজি এই ইছ্যুটোত আমি কৈছো যে বাংলাদেশী মুক্ত অসম হ'ব লাগিব আৰু এটা কথা স্পষ্ট খিলঞ্জীয়া মানুহৰ যিটো মাটিৰ অধিকাৰৰ কথা আমি কৈ আছো আজি মাটিৰ অধিকাৰ নাই কাৰণে ঢিঙত আজি আমাক জাঠি মাৰিব পৰা হৈছে দা মাৰিব পৰা হৈছে কাটি উটুৱাই দিম বুলি খিলঞ্জীয়া মানুহক কাটি উটুৱাই দিম বুলি কৈছে তাতকে আৰু লজ্জাৰ কথা তাতকে দুখৰ কথা এখন চৰকাৰ দিনত কিবা থাকিব পাৰে ঢিঙত আমাক কাটে কাইলে নগাঁও টাউনত আমাক কাটিম বুলি ক'ব কাইলে শিৱসাগৰত ক'ব কাইলে দৰঙত ক'ব এনেকেতো আমাৰ কাইলৈ আমাৰ ৰাজনৈতিক অধিকাৰ গুচি যাব কাইলৈ আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ ওপৰত আমাৰ সকলো ফালৰ পৰা বেদখল হ'ব সেইকাৰণে আমি কৈছো ঢোলটো বচোৱা সংগ্ৰাম পেপাটো বচোৱা সংগ্ৰাম আমাৰ মৈদাম বচোৱা সংগ্ৰাম এখন আৰু ইয়াৰ বিৰুদ্ধে খালি ঢিং কাণ্ডৰ বিৰুদ্ধে জংগী আন্দোলন হ'ব আৰু তাৰ কাৰণে চৰকাৰ ৰেডি থাকক ঢিং কাণ্ডৰ বিৰুদ্ধে কিন্তু আন্দোলন হ'ব আৰু এইটো মুহূৰ্তত যিটো আপুনি কৈছে বিপৰ্যয় মুহূৰ্ত বুলি আপুনি কৈছে অনুভৱ কৰিছে অসমীয়া জাতি এই মুহূৰ্তত দেখা গৈছে যে আপুনি যি দুই এজন একেটা নাম নোলোৱাকে কৈছে শিৱসাগৰ বিধায়ক হওক বা এতিয়া গৌৰৱ গগৈ হওক তেওঁলোকে দেখা গৈছে যে যেতিয়া উচ্ছেদ হয় তেওঁলোকে উচ্ছেদৰ মানুহখিনিৰ কাৰণে যথেষ্ট তেওঁলোকৰ সহানুভূতি দেখা যায় এতিয়া প্ৰশ্ন কিছুমান উঠি আছে যে যিটো কথা লৈ যে যিখিনি খিলঞ্জীয়া মানুহ তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে মাত মাতিছে নাই আপোনালোকে দেখিছে নাই সেইটোৱে কৈছো আমি খিলঞ্জীয়া সত্তাটো হৈ কোনোবা বিধায়ক হ'ব কোনোবা মন্ত্ৰী হ'ব কোনোবা MLA হ'ব আমাৰ তাৰ লগত কথা নাই নহয় আমাৰ কথাটো হৈছে খিলঞ্জীয়া মানুহৰ সুৰক্ষাটো কিন্তু খিলঞ্জীয়া মানুহক সুৰক্ষা নিদি কোনোবাই যদি চুম্বন প্ৰক্ৰিয়া আৰম্ভ কৰে চুমা খাই খাই ঘূৰি ফুৰে তাততো আমাৰ আপত্তি আছে এজন গৌৰৱী শিৱসাগৰীয়া হিচাপে আমাৰ আপত্তি আছে তাত কিন্তু শিৱসাগৰ মানুহৰ আপত্তি আছে তাত কিন্তু এটা কথা স্পষ্ট যি সিদ্ধান্ত হ'ব জাতীয়তাবাদৰ পক্ষত হ'ব আৰু বিল আজি তেনাই ২৬ত কি স্থিতি ল'ব সকলো আপোনালোকৰ আগত স্পষ্ট কৰা মুখ্যমন্ত্ৰীয়ে যে এটা কথা ক'লে অলপতে যে এতিয়া বিজেপিক গালি পাৰিছে এটা সময়ত বিজেপিৰ কথা ক'ব লাগিব যে তেওঁলোকে বাংলাদেশী আঁতৰাবলৈ চেষ্টা কৰিলে নহ'ব বাংলাদেশ খেদিব লাগিব ভূমি অধিকাৰ দিব লাগিব আজি জনজাতিকৰণৰ দাবীত ইমান বৃহৎ আন্দোলন হৈছে জনজাতিকৰণৰ পক্ষত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰিব লাগিব এই কথা বতৰাবিলাক স্পষ্ট আমি জাতীয় সংগঠন হিচাপে আমি এইখিনি কথা কৈছো আৰু কথাটো হৈছে বাংলাদেশী মুক্ত অসম লাগে ভূমিৰ আমাক অধিকাৰ লাগে কিন্তু ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত আজিলৈকে আমি না কোনো বিৰোধীয়ে হওক শাসক পক্ষই হওক কোনো কোৱা আমি শুনা নাই চবৰে এটা এটা নিজস্ব ভোট বেংক পলিটিক্স কৰিছে কিছুমানে যদি হিন্দু বাংলাদেশীক লৈ কৰিছে কিছুমানে মুছলমান বাংলাদেশীক লৈ কৰিছে কিন্তু জাতীয়তাবাদৰ পক্ষত জাতিৰ পক্ষত খিলঞ্জীয়া মানুহৰ পক্ষত কোনো কথা কোৱা নাই সমস্যাটো তাত হৈছে চৰকাৰে আমাক কঁকাল ভাঙি বিচাৰিছে মুখ্যমন্ত্ৰী বিচাৰিছে বুলি কৈছে কিন্তু এতিয়া আপুনি ক'লে যে সংগঠনৰ কিছুমান বেয়া মানুহ আছে এতিয়া চাগে চৰকাৰৰ ওপৰত আক্ষেপ নাই চাগে চৰকাৰৰ লগত চাওক আমি জাতীয় সংগঠন আমাৰ চৰকাৰ বিৰোধী স্থিতিয়ে থাকিব কাইলৈ ইয়াত কংগ্ৰেছ চৰকাৰ আহিলেও আমাৰ স্থিতি স্পষ্ট বিৰোধী থাকিব কাইলৈ ইয়াত বিজেপি চৰকাৰ আহিলেও আমাৰ চৰকাৰ বিৰোধী স্থিতি সদায় থাকিব জাতীয় সংগঠনটাই চৰকাৰৰ লগত আপোচ কৰি জাতীয় সংগঠন নচলে আৰু সেইকাৰণে আমাৰ যিটো জাতীয়তাবাদৰ পক্ষত যদি আমাৰ জাতীয়তাবাদৰ পক্ষত কোনোবাই কথা কয় আমি তেওঁলোকৰ লগত আছো ৫৪জন সদস্য 54 কোৱা হৈছে ইতিমধ্যে কোৱা হৈছে বিকাশ অসম বিকাশ বৰুৱা তেখেতক সাধাৰণ সদস্য নে প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে তেওঁৰ লগতে ৫৫জনক বহিষ্কাৰ কৰা হৈছে বিকাশ অসমৰ বিৰুদ্ধে আপোনাৰ কিবা পাইছে নেকি তথ্য ইতিমধ্যে আমাৰ তদন্ত কমিটি গঠন কৰি দিয়া হৈছিল আৰু তদন্ত কমিটিয়ে ইতিমধ্যে আমাক আজি ৰিপৰ্ট দাখিল কৰিছে আৰু ৰিপৰ্টৰ ভিত্তিত আমি কিছুমান তেখেতে এনেকুৱা ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত থকা আমাৰ প্ৰমাণ হৈছে সেইকাৰণে আজি আমি বিলাসী থানা অসমে আমি এটা সিদ্ধান্ত লৈছো তেখেতক প্ৰাথমিক সদস্যৰ পৰা আমি বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছো ৰন্তুপানী ফুকনক আজিও এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ নহয় কথাটো চাওক দিল্লী ৰাজধানী চহৰত বোমা বিস্ফোৰণ হৈছে লখিমপুৰত তাৰ সমৰ্থনকাৰী ওলাইছে অসমৰ পৰা ৩৬জনতকৈ অধিক সমৰ্থনকাৰী ওলাইছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা নাই এইখন চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছো যিসকল
যিসকল সন্ত্ৰাসবাদীৰ সমৰ্থন কৰি হৰ্ষোল্লাস কৰি লখিমপুৰ লেখীয়া জেগাত তেওঁলোকে ফেচবুকত সামাজিক মাধ্যমত তেওঁলোকে ষ্টেটাছ লগাইছে। তাৰ পিছতো তেওঁলোকক যেনেদৰে আমাৰ মুখ্য সচিবজনক ইখন জেলৰ পৰা ইখন জেললৈ চুচৰাই লৈ গৈছে, তেনেদৰে কিন্তু সন্ত্ৰাসবাদী সমৰ্থন কৰা এইসকলক চুচৰাই লৈ পৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি বিচাৰো আমাৰ মুখ্য সচিবজনক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে, আৰু যি মৌলবাদী চিন্তা শক্তিৰে আমাৰ অসমখনক গ্ৰাস কৰিব বিচাৰিছে, এই শক্তিটোক অসম চৰকাৰে উৎখাত কৰি দেখুৱাওক। আমি অসম চৰকাৰৰ লগত থাকি এনেকুৱা ধৰণৰ অপশক্তিৰ বিৰুদ্ধে যুঁজ কৰিবলৈ চৰকাৰক আমি সমৰ্থন আগবঢ়াম। আজি মুকলিকে আমি কথাটো কৈ দিছো। মুঠৰ ওপৰত ধৰ্মীয় উন্মাদনা সহ্য কৰা নহ'ব, একদম স্পষ্ট। আপোনাৰ পৰা যে চিন্তন বৈঠক আছিলে, মই যিটো ভাবো যে চিন্তন বৈঠক আছে এটা সংগঠনৰ নিৰ্দিষ্ট কিছুমান আলোচনা, আৰু মই নিজে আহি সেই তাৰ পৰা মই নিজে ওলাই গুচি আহিছো প্ৰেছ মিট দিব। গতিকে আপোনালোকৰ এনেকুৱা নিৰ্দিষ্ট কোনো সংবাদ মাধ্যম আছিলে নেকি যি লাইভ কৰিব পাৰিব বা আপোনালোকে আগতীয়া কথা নাই চাওক, এটা কথা চাওক, আমি সংগঠনৰ সকলো বিষয়ে আমি ৰাজহুৱা কৰিব নোৱাৰো। আমাৰ কিছুমান সাংগঠনিক ভিতৰুৱা বিষয়ে আমাৰ তাত আলোচনা হ'ব। গতিকে সেইকাৰণে আমি নিৰ্দিষ্ট এটা সময় কৰি দিওঁ, আপোনালোকক সম্বোধন কৰা এটা সময় আমি নিৰ্ধাৰিত কৰি দিছো। আৰু কোনোবাই যদি ভিতৰি মনে মনে গৈ, আমিতো সাংবাদিক কোন কি আই কাৰ্ডটো কোনো লৈ যোৱা নাই। ডাঙৰীয়া যিটো পাঠৰ লেখীয়া সম্পূৰ্ণৰূপে টেলিকাষ্ট হৈ গৈছে বা আগতীয়াকৈ আপোনালোকৰ চববিলাক মই জনাইছো, সেইকাৰণে মই সুধিছো যে এই বিষয়ে আমি অৱগত নহয়, আপুনি এতিয়া কওঁতেহে আমি অৱগত। আৰু যদি পৰৱৰ্তী পৰ্যায়ত কিবা আমাৰ ভুল ভ্ৰান্তি হৈছিলে, আপোনালোকে ভৱিষ্যতত আমাক আঙুলিয়াই দিব বুলি আমি আশা ৰাখিছো। আমি আকৌ অফিচৰ পৰা শুনিবলগীয়া আপোনালোকে নিৰ্দিষ্ট এটা সময় কৰিছে 3 পৰা 4 বজাত প্ৰেছ মিট দিয়াব, আমি আকৌ তাৰপিছত সংবাদ আজি কৈছে আমি আকৌ শুনিবলগীয়া। ঠিক আছে, ধন্যবাদ সকলোকে। ধন্যবাদ।